Hello everyone. আজি এটা ইন্টিগ্ৰেশনৰ আমি নতুন টপিক ডিসকাস কৰিম that is substitution. তোমালোকৰ যে ইন্টিগ্ৰেশনটো টান লাগে বা তোমালোকৰ কেতিয়াবা সিনিয়ৰ ষ্টুডেন্টেও কৈছে যে ইন্টিগ্ৰেশনটো টান এটা 12 এটা টান টপিক তাৰ ৰিজনটো হল সাবস্টিটিউশন কৰিব নাজানে ষ্টুডেন্টে আৰু কেতিয়াও চেষ্টাও নকৰে সাবস্টিটিউশন কৰিবলৈ আজি আমি ডিসকাস কৰিম সাবস্টিটিউশন কেনেকৈ কৰে ইন্টিগ্ৰেশনত তুমি যদি সাবস্টিটিউশন পাৰা তেতিয়াহে ইন্টিগ্ৰেশন পাৰিবা আৰু ইন্টিগ্ৰেশন পাৰিলেহে ইয়াৰ ৰিলেটেড বাকি চেপ্টাৰছ বোৰ পাৰিবা লাইক এপ্লিকেশন অফ ইন্টিগ্ৰেশন ডিফাৰেন্সিয়েল ইকুৱেশন তো বেক টু বেক বহুত চেপ্টাৰছ তোমাৰ কানেক্টেড হৈছে অকল এটা সৰু বস্তু লগত that is substitution of integration ইন্টিগ্ৰেশন এটা সাবস্টিটিউট কৰি কেনেকৈ সলভ কৰে Before that, কেইটামান ফৰ্মুলা তোমালোকে লিখি লোৱা এইটা ফৰ্মুলা লাগিব আগতে আমি অলপ ফৰ্মুলা লিখি আহিলো হেদিনা ডিসকাস কৰিলো আৰু কেইটামান ফৰ্মুলা আছে স্টেপ বাই স্টেপ হেখিনি লিখি লোৱা এটা ফাৰ্স্ট আমি এটা কোৱেশ্চন ল হে কোৱেশ্চনটোৰ পৰা আমি সাবস্টিটিউশন শিকিম ঠিক আছে কোৱেশ্চন 2x by 1 plus x square একদম বেসিক কোৱেশ্চন এটা কথা হল যে ইন্টিগ্ৰেশনৰ সাবস্টিটিউশনৰ দৰকাৰ হয় কিয় ইন্টিগ্ৰেশনৰ সাবস্টিটিউশনৰ এই কাৰণে দৰকাৰ হয় যিবোৰ ইন্টিগ্ৰেশন ডাইৰেক্ট ফৰ্মুলাত পৰি নাথাকে হেবোৰ আমি সাবস্টিটিউশনত কৰিব পাৰো নেকি চাব লাগে আৰু ওয়েজ আহিব নেক্সট তোমাৰ পাৰ্শিয়াল ফ্ৰেকশন আহিব বাই পাৰ্টস আহিব তো বহুত টাইপস অফ ইন্টিগ্ৰেশন আমি পাই গৈ থাকিম কিন্তু একদম বেসিক যেটো স্ট্ৰাকচাৰ হেতু হল যে সাবস্টিটিউশন আমি নরমাল ডাইৰেক্ট ফৰ্মুলা খিনিৰ পৰা আমি যদি অকমান ওপৰত উঠো তেতিয়ালে এটা ইন্টিগ্ৰেশন আমি সাবস্টিটিউশনত তাক সলভ কৰিব পাৰো নেকি হেতু চাব লাগে তাৰ মানে এই ইন্টিগ্ৰেশনটো তুমি যদি চোৱা ইমান দিনা যিমানবোৰ ফৰ্মুলা পঢ়ি আহিলা কোনো ফৰ্মুলা ইয়াত এপ্লাই নহয় তুমি যদি ভাবিছা যে ইয়াৰ ইন্টিগ্ৰেশনটো দুইটাতে দি দিম ওপৰতো দি দিম তলতো দি দিম 1 plus x square dx this is not possible like এনেকে যদি তুমি যদি ভাবিছা যে ইয়াতো দি দিম তাৰ পিছত এটো 2 লাই দিম x লিখিম dx লিখিম integration of dx লিখিম plus integration of x square dx লিখিম this is not possible integration of এনেকুৱা একো rule নাই integration to numerator denominator দি দিয়া একো rule নাই multiplication of distribute কৰি দিয়া একো rule নাই like বলে x cube আছে ইয়াৰ এটা ইন্টিগ্ৰেশন আছে তুমি যদি ভাবিছা যে ইন্টিগ্ৰেশন x dx লিখিম আৰু x cube dx লিখিম তেনেকুৱা একো rule নাই প্লাস বা মাইনাস আছে বাট in multiplication or divide তেনেকুৱা একো rule নাই তো তাৰ কাৰণে আমি কি কৰিম তাৰ কাৰণে আমি সাবস্টিটিউশন কৰিব লাগিব কেনেকৈ কৰে সোৱা প্ৰথম তোমালকে যি ইন্টিগ্ৰেশন এটা পোৱাৰ লগে লগে তুমি চাবা যে তাত এনেকুৱা কিবা ফাংশন এটা আছে নেকি যেটো ডিফাৰেন্সিয়েট কৰিলে তাতে থকা বেলেগ এটা ফাংশন ওলাই যায় লাইক হেতু এটা টেকনিক হয় হেতু কোনো তুমি বুকত নাই তেনেকুৱা টেকনিক্স হেতু এটা মই তোমাক দিয়া আইডিয়া যে তুমি কেনেকৈ সিলেক্ট কৰিবা ইন্টিগ্ৰেশন সাবস্টিটিউশনৰ কাৰণে ফাংশন এটা the technique is that তুমি ইয়াত থকা ফাংশনস বোৰ লিখি লোৱা লাইক কি ফাংশন আছে এটা আছে 1 plus x square ঠিক আছে এটা আছে 2x এটা আছে 1 by 1 plus x square এটা আছে x square ইয়াত থকা ফাংশন বোৰ সৰুকে ভাঙি লিখি ললো যে তলত থকাটোক এবাৰ লিখিলো ওপৰত থকাটোক এবাৰ লিখিলো এটো 1 by 1 plus x square লিখিব পাৰো x square এই পাৰ্টটোক লিখি ললো এতিয়া সোৱা যে ইয়াৰ ভিতৰত এনেকুৱা কোনবাটা ফাংশন আছে নেকি যেটো ডিফাৰেন্সিয়েট কৰিলে ইয়াতে থকা বেলেগ এটা ওলাই যায় ফৰ এক্সাম্পল তুমি চাব পাৰা যে ইয়াক এটুক যদি তুমি ডিফাৰেন্সিয়েট কৰা তেতিয়ালে 2x ওলাই যাব হয়নে ddx of কৰিছা ddx of 1 plus x square differentiate কৰিলে কি হ'ব ddx of 1 plus ddx of x square ddx of 1 মানে 0 ddx of x square মানে 2x so your answer is 2x so এটুক ডিফাৰেন্সিয়েট কৰিলে ই ওলাই তেনেকৈ চাব লাগে যে কোনোবা এটা ফাংশন আছে নেকি যাক ডিফাৰেন্সিয়েট কৰিলে বেলেগ এটা ওলাই লাইক আৰু আছে x square ক ডিফাৰেন্সিয়েট কৰিলে তুমি 2x পাবা তেতিয়া তুমি গম পাবা যে জিটুক ডিফাৰেন্সিয়েট কৰিলে তাতে থকা বেলেগ এটা ওলাই হেতুক তুমি কি লব লাগিব সাবস্টিটিউট কৰিব লাগিব আইদাৰ এটুক সাবস্টিটিউট কৰিব লাগিব নহয়তো ইয়াক সাবস্টিটিউট কৰিব লাগিব দ্যাট ইজ your choice মই কি কৰিম ওপৰটোক সাবস্টিটিউট কৰিম কেলে কাৰণ ইয়াতকে এটো অকমান ডাঙৰ বহুত টাৰ্মছ আছে একেলগে তো বহুত টাৰ্মছ থাকিলে আমাৰ অকমান ইজি হৈ যাব সেই কাৰণে আমি সাবস্টিটিউট কৰিম 1 plus x square তো ধৰি লোৱা তাৰ মানে সলিউশন let 1 plus x square equal substitute মানে এটা বেলেগ ভেৰিয়েবল লৈ তাক আমি কনভাৰ্ট কৰি দিলো হে 1 plus x square টো t বুলি ধৰি ললো ধৰি লোৱাৰ পিছত তাক ডিফাৰেন্সিয়েট কৰিব লাগিব both side dd of কি লিখিম ddx ddt ddp কি লিখিম হেতুৱে লিখিম এই ফাংশনটো যেটো ভেৰিয়েবল আছে ফাংশনটো কি আছে x গতিকে ddx of 1 plus x square এফালে আহি যাব dt by dx এতিয়া তুমি ইয়াক ডিফাৰেন্সিয়েট কৰি দিয়া
অকমান দেৰি আগত দেখাইছিলে ইয়াৰ আনসাৰটো ওলাব 2x হয় dt/dx ঠিক আছে এতিয়া তুমি কি কৰিবা সদায় ইয়াতে অকমান জায়গা এৰি দিবা ইমানটো কৰাৰ পিছত অকমান জায়গা এৰি দিবা আৰু এটা লাইন লাগিব যেটো লাইন আমি অকমান পিছত কৰিম জায়গা এৰি তলৰ পৰা ষ্টাৰ্ট কৰিবা এই ইন্টিগ্ৰেশনটো 2x 1 + x square dx এতিয়া সোয়া এতিয়া এই ইন্টিগ্ৰেশনটো তুমি কি কি সাবস্টিটিউট কৰিব পৰা হৈ গলা সোয়াস যে your 1 + x square is t এই তলৰ যেটো 1 + x square আছিলে হেতু হৈ গল তোমাৰ t হৈ গল এটা যদি ভালকে অবজার্ভ কৰা এই 2x dx এটো মাল্টিপ্লাই হৈ আছে ওপৰত 2x dx আৰু ইয়াত সোয়া ইয়াতো তুমি 2x dx এটা ওলাব পাৰা মই হেকাৰণে কৈ দিছিল অকনমান জায়গা এট হৈ যোৱা কেলে কাৰণ তুমি ইয়াত চাই পেলাই ডিটাৰমাইন কৰিব লাগিব যে এটো কি ষ্ট্ৰাকচাৰত ৰাখিবা তো ইয়াত কি আহিব dx টো ইয়ালে গুছি আহিব 2x dx dt তামানে ইয়াত চাই পেলাই আমি বুজিলো যে ইয়াত 2x dx একেলগে মাল্টিপ্লাই হৈছে তো ইয়াতো 2x dx বনাই ললো আৰু দেখিলো যে 2x dx মানে dt ওলালে তো এই গুটে 2x dx খিনি আমি কি লিখি দিব পাৰো dt বুলি লিখি দিব পাৰো ঠিক আছে হিমান খিনি লিখি দিয়াৰ পাছত এতিয়া তোমাৰ এটা ফৰ্মুলাত পৰি গল কি ফৰ্মুলাত পৰি গল এটো আগৰ ভিডিওস বিলাকৰ ফৰ্মুলা দিয়া আছিল হে ফৰ্মুলাত পৰি গল কি ফৰ্মুলা ইন্টিগ্ৰেশন অফ 1/x dx মানে log of x plus c গটিকে এটো কি হৈ যাব log of t plus c কিন্তু তুমি t ৰাখিলে নহব t মানে তুমি ধৰি থৈছিলা 1 + x square গটিকে t জায়গা লিখিব লাগিব 1 + x square plus c এটা একদম বেসিক সাবস্টিটিউট কৰিব লগা ইন্টিগ্ৰেশন দেখাই দিলো এতিয়া তোমাৰ কাম হল কি এবাৰ সোয়া ভিডিওটো পজ কৰি এবাৰ নিজে কৰিবলৈ ট্ৰাই কৰা আৰু নিজে সদায় নিজে কৰিবলৈ ট্ৰাই কৰিবা এটো নহয় যে মই কৰি দিলো বৰ্ডৰ পৰা চাইছা লিখি থৈ দিলো সদায় নিজে কৰিবলৈ চাবা আৰু বলে লাগি ধৰিলো কবাত লাগি ধৰতে এবাৰ চাবা যে কি কৰাইছিলে সাৰে সদায় হেতু প্ৰসেস হ'ব লাগে নহলে সদায় তুমি পাহৰিবা যে কেনেকে কৰিব লাগে এটো স্ক্ৰিন পজ কৰি পেলে লিখি ল বা স্ক্ৰিনশ্বট মাৰি ল মই নেক্সট কোৱেশ্চনটোলে যাও Next eta question lolu question log of x by x whole square integration of dx একে সেম procedure তুমি ইয়াত চাব লাগে কি কি ফাংশন আছে সাইডত লিখি লোৱা অলপ দিন পিছত যেতিয়া এক্সপার্ট হৈ যাবা তেতিয়া তুমি এনেকে লিখি নললে হ'ব ডাইৰেক্ট কৰিব পাৰিবা কিন্তু এতিয়া তুমি এক্সপার্ট হোৱা নাই প্ৰথম ইন্টিগ্ৰেশন শিকিছাহে গটিকে লিখি লোৱা log x square 1/x x so ইমান কিনি ফাংশনস তাতে আছে এতিয়া সো ইয়া কোনবা এটা ডিফারেন্সিয়েট কৰিলে কোনবা এটা ওলাই নেকি প্ৰথমবাৰ চাই যোৱা এটুক যদি ডিফারেন্সিয়েট কৰো কি ওলাব 1 ওলাব এটুক ডিফারেন্সিয়েট কৰিলে কি ওলাব ddx of x to the power -1 আগত আহিব x to the power -2 তো -1/x square ওলাই যাব সো হি এই যে x of ডিফারেন্সিয়েট কৰো 1 ওলাইছে 1 ইয়াতে কোবাত আছে নেকি নাই গটিকে এটুক আমি সাবস্টিটিউট কৰিব নোৱাৰো ইয়াক কোনতে এটো ওলালে ইয়াত কোবাত আছে নেকি নাই গটিকে এক সাবস্টিটিউট কৰিব নোৱাৰো ইয়াক কৰিম ডিফারেন্সিয়েশন একে কৰি চাবা ফাইনালি তুমি দেখিবা যে log x of ডিফারেন্সিয়েট কৰিলে 1/x ওলাই সবকে কৰি নাছালেও হয় যেটা তুমি কোন এক্সপার্ট হ'ব সকুত পৰিয়ে যাব যে log x of ডিফারেন্সিয়েশন 1/x তো তামানে log x of ডিফারেন্সিয়েট কৰিলে 1/x ওলাই তামানে log x of তুমি সাবস্টিটিউট কৰিব লাগিব সাবস্টিটিউট মানে কি তাক লেট কৰিব লাগিব লেট log x equal t এটো t ধৰা কাৰবাৰ মন গৈছে s ধৰা কাৰবাৰ মন গৈছে p ধৰা তোমাৰ চয়েস কাৰবাৰ মন গৈছে u ধৰা মই t ধৰিছো কাৰণ মই t ধৰি ভাল পাওঁ এটা both side differentiate কৰি দিয়া ddx of log x dt/dx ddx of log x মানে তোমাৰ 1/x dt/dx again তুমি এটা অকনমান জায়গা এৰি থৈ যোৱা জায়গা এৰি তুমি ইন্টিগ্ৰেশনটো লিখি লোৱা ইন্টিগ্ৰেশনটো লিখিবা কেনেকে log x by x whole square dx এতিয়া তুমি সোয়া যে তুমি কি কি কৰিব পাৰা সোয়া log x মানে তোমাৰ t হৈ আছে গটিকে নিউমাৰেটৰটো তোমাৰ t স্কয়াৰ হৈ আছে এতিয়া তুমি যদি সোয়া যে তোমাক লাগে কি এতিয়া তুমি এটো সোয়া যে ই x আছে তলত আছে ডেনোমিনেটৰত আছে মানে হি এনেকুৱা হৈ আছে সোয়া মই অকমান এক্সপ্লেইন কৰি লিখি দিছো ইন্টিগ্ৰেশন অফ যেটো log x whole square
by x dx এটোক আমি এনেকে লিখিব পাৰো integration of log x whole square 1 by x dx পাৰোনে লিখিব বা ইয়াতে তুমি লিখিয়ে লব পাৰা তোমাৰ যদি দিগদাৰ হয় এই লাইনটো ইয়াতে নি লিখি তুমি ডাইৰেক্ট ইয়াতে লিখি যাব পাৰা যে log x whole square 1 by x dx এই log x ৰ লাইনটো লিখি গলো লিখি লোৱাৰ পিছত মই যে জায়গা এৰি থৈ আহিবলৈ কৈছিলো এটা তুমি চোৱা যে ইয়াত তোমাক যেটো লাগে মিন্স ইয়াতে log x ৰ t হৈ যাব t স্কয়াৰ বাকি যেটো থাকি গল হেতু ইয়াৰ পৰা উলিয়াব লাগিব কি থাকি গল 1 by x dx চোৱা এটো 1 by x dx টো যদি এফালে গুছি আহে ইয়াতে পাই যাবা তুমি 1 by x dx dt তো তাৰ মানে কি তুমি কি বুজিলা যে 1 by x dx মানে dt তো তাৰ মানে ইয়াতে বহি যাব dt হৈ গল এটা হি ইন্টিগ্ৰেশন কৰিব পৰা ফৰ্মেটত আহি গল এটা তুমি তাক ইন্টিগ্ৰেশন কৰিব পৰা হৈ গলা তো তাৰ মানে এটা কি ফৰ্মুলা লাগি যাব t to the power 2 plus 1 by 2 plus 1 plus c তো এটো হৈ যাব তোমাৰ মই ইয়াত কৈ দিছো t to the power 3 by 3 plus c और t লৈছিলা তুমি log t log x to the power 3 by 3 plus c এটো তোমাৰ আনসার সো সাবস্টিটিউশন আমি বেসিক কোয়েশ্চন আজি ডিসকাস কৰিছো একদম সহজ কোনবাই ভিডিওটো ৰখাই লৈ এবাৰ নিজে কৰা বা স্ক্ৰিনশট মাৰি লব পাৰা নেক্সট আমি নেক্সট কোয়েশ্চনটো চাও নেক্সট কোয়েশ্চন এটা লও কি আছে অলপ এডভান্স হৈ গৈ থাকিম এতিয়া আমি ফাৰ্স্ট যেটা কোয়েশ্চন চালো এটো কোয়েশ্চন নম্বৰ আছিল 2 সাবস্টিটিউশনৰ কোয়েশ্চন নম্বৰ 2 হি আছিল তোমাৰ সাবস্টিটিউশনৰ একদম বেসিক কোয়েশ্চন ডাইৰেক্ট ডট সাবস্টিটিউশন হৈ থাকে সো ডাইৰেক্ট হৈ আছে এটো দেখা লগে হি হৈ আছে কিন্তু অলপ কমপ্লিকেটেড কোয়েশ্চনো আহিব পাৰে স্টার্ট কৰো নেক্সট অকমান ইয়াতকে এটা কমপ্লিকেটেড কোয়েশ্চন আৰু তোমালোকক মই কোৰ পৰা কৰি আছো এক্সাৰসাইজ 7.2 পৰা কৰি আছো এক্সাৰসাইজ 7.2 মই বেসিক যিখিনি ইম্পৰ্টেন্ট কোয়েশ্চন ইম্পৰ্টেন্ট ইন দা সেন্স যিখিনি জানিলে তুমি বাকিখিনি কৰিব পাৰিবা তেনেকুৱা কিছুমান কোয়েশ্চনছ মই কৰাই দিম বাকিখিনি তোমালোকে নিজে কৰিব লাগিব আৰু যদি নোৱাৰা কমেন্ট কৰিবা কমেন্ট কৰিলে মই সেই কোয়েশ্চন খিনি কৰি এটা ভিডিও আকৌ বনাই দিম এতিয়া আহিলো ইয়াতকে অকনমান এটা এডভান্স কোয়েশ্চন হলে অলপ এটা এডভান্স কোয়েশ্চন হলে যাও integration of 1 by x plus x log x ঠিক আছে dx এটা তুমি এটো দেখাৰ লগে তোমাৰ মন যাব যে বহিখনৰ সাইডত লিখি চাই লও ঠিক আছে লিখি চাই লোৱা কি আছে এটা আছে x log x এটা আছে x আছে এটা আছে 1 by x plus x log x এটা ইয়াৰ কোনবাটো ডিফাৰেন্সিয়েট কৰিলে কোনবাটো ওলাই জানো তাৰ কাৰণে তোমাৰ অকমান ডিফাৰেন্সিয়েচনৰ নলেজ লাগিব মই যেটো ডিফাৰেন্সিয়েচন পঢ়ুৱা নাই এতিয়ালৈকে আৰু মই ধৰি লৈছো যে তোমালোকে ডিফাৰেন্সিয়েচন অলপ জানা হে কাৰণে তোমালোকে নিজে যিমানখিনি জানা হিমানখিনিৰ পৰা তুমি চোৱাচোন ইয়াত কোনবাটো ডিফাৰেন্সিয়েট কৰিলে কোনবাটো ওলাই জানো ইয়াক ডিফাৰেন্সিয়েট কৰিলে এটো ওলাইনে বা ইয়াক ডিফাৰেন্সিয়েট কৰিলে এটো ওলাইনে বা ইয়াক ডিফাৰেন্সিয়েট কৰিলে এটো ওলাইনে বা ইয়াক ডিফাৰেন্সিয়েট কৰিলে এটো ওলাইনে কোনো এটাকে ডিফাৰেন্সিয়েট কৰিলে কোনো এটা নোলাই যেটা লাগি ধৰিলো প্ৰবলেম হৈ গল কি কৰিম এতিয়া তাৰ কাৰণে অকনমান তাক আইডিয়া লগাব লাগিব অকনমান তাক মাথা লগাব লাগিব এনেকুৱা নহয় যে সদায় তোমাক ডাইৰেক্ট পঢ়ি দিব কোয়েশ্চন বিলাক যে ইয়াতে থকা এটা ফাংচন ধৰিলে তাৰে এটা ওলাই যাব এনেকুৱা দ্যাট ইজ নট পসিবল সদায় তেনেকুৱা কোয়েশ্চন তোমাক নিদিয়ে তো তুমি অকনমান যদি ভালকে চোৱা দেখিবা যে ইয়াতে x আছে এটো কমন আহি আছে 1 plus log x হয়নে 1 plus log x dx ই আগৰ কোয়েশ্চনটো গিটাতকে অলপ এডভান্স কেলে কাৰণ ইয়াত এটা কমন লব লগা হয় কমন লোৱাৰ পিছত যদি তুমি তে x দেখিবা যে ই ডিফাৰেন্সিয়েবল হৈ আছে কেনেকে ডিফাৰেন্সিয়েবল হৈ আছে ইয়াত থকা ফাংচনবোৰ লৈ লোৱা কি ফাংচন আছে 1 plus log x x 1 by x 1 by 1 plus log x এতিয়া দেখিবা যে ইয়াৰ কোনোবা এটা ডিফাৰেন্সিয়েট কৰিলে কোনোবা এটা ওলাই আছে কোনটো এটো ইয়াক ডিফাৰেন্সিয়েট কৰিলে ই ওলাই আছে সো 1 ক ডিফাৰেন্সিয়েট কৰিলে 0 ইয়াক ডিফাৰেন্সিয়েট কৰিলে 1 by x তো ফাইনাল আনসাৰ ইজ 1 by x সো এই টাৰ্মটোক আমি সাবস্টিটিউট কৰি দিব পৰা হৈ গল let 1 plus log x equal t ddx of 1 plus log x dt by dx so yak differentiate korle eto hoy jabo 1 by x dt by dx to 1 by x acha thik ase okoman jaga it hoy golu moi potokke likhiye disilu karon
এটা লেভেলৰ পিছত তোমালোকেও পঢ়া হৈ যাবা এজন জায়গা এৰি থৈ যাবলগীয়া নহয় আৰু অলপ যে প্ৰেক্টিছ আহিলে তোমালোকেও পঢ়া হৈ যাবা ইন্টিগ্ৰেশনটোলে বেক কৰা নাও তুমি কোনটো লিখিবা এটো নিজে যেটো বনাই ললা কমন ল পিছত x 1 plus log x dx এতিয়া চোৱা এই 1 plus log x টো তুমি t ধৰিলা সো এটো t গুছি যাব ঠিক আছে 1 by এ তলৰ এটো t গুছি গল এতিয়া আৰু ইয়াত কি থাকি গল বা তাৰ আগত তুমি এনেকৈ কৰিব পাৰা এটো তুমি ভাঙিও লব পাৰা যে 1 by 1 plus log x 1 by x dx এই দুটা ভাঙি ললো মাল্টিপ্লাই হৈ আছে গটিকে ডেনোমিনেটৰ ইনটু কৰি দিলে এটোই ওলাব নিউমাৰেটৰ ইনটু কৰিলে এটোই ওলাব এতিয়া তুমি চোৱা যে এটো তুমি 1 by t লিখিব পৰা হৈ গলা 1 plus log x means 1 by t বাট ইয়াত থাকি গল 1 by x dx এডাল তুমি মেটাৰ নকৰবা এডাল মাল্টিপ্লিকেশনৰ কাৰণে আহিছে জাস্ট ফাংশনটো মাল্টিপ্লাই কৰি ৰাখিবৰ কাৰণে চোৱা এডাল নিদিলেও কোনো কথা নাই 1 by x dx সো এটো 1 by x dx হয়নে তুমি ইয়াৰ পৰা পাবানে জায়গা এৰি থৈ আহিছিলা 1 by x dx এটা লিখি লব পাৰা 1 by x dx dt গৰিকে 1 by x dx ৰ জায়গা তুমি লিখিব পাৰা dt ঠিক আছে না মই ইয়াত দেখাইছো সো 1 by t dt আহি গল এটো ইন্টিগ্ৰেশনৰ ফৰ্মুলাত পৰে অলপ দেৰি আগত দেখাইছিলো দ্যাট ইজ log t এটো হৈ যাব log of t plus c log of t মানে তুমি ধৰি থৈছিলা 1 plus log x 1 plus log x plus c এটো তোমাৰ আনসাৰ আগৰ দুটা কোৱেশ্চনতকে অকনমান এডভান্স হৈ গলে কোৱেশ্চনটো গৰিকে তোমালোকে দেখিছা যে মই যিমান কোৱেশ্চন এতিয়ালৈকে কৰাইছো সব স্টেপ বাই স্টেপ ডেভেলপ কৰি আনি আছো ফাৰ্স্ট আছিলে একদম বেসিক কোৱেশ্চন অলপ স্টেপস ডেভেলপ কৰিলো তাবা আজি আমি সাবস্টিটিউশন শিকি আছো সাবস্টিটিউশনৰ একেবাৰে বেসিক্স খিনি শিকি আছো যত অলপ স্টেপস বোৰ ডেভেলপ কৰা আছে হয় তনেকে আৰু কোৱেশ্চন চাও আৰু ইয়াত বহুত কোৱেশ্চন আছে কিছুমান ডাইৰেক্ট কিছুমান ইনডাইৰেক্ট সাবস্টিটিউশনৰ এটা আমি কোৱেশ্চন নম্বৰ 3 ডিসকাস কৰিলো ঠিক আছে লিখি লবা কোৱেশ্চন নম্বৰ 4 লৈ যাম Question number 4 এটা question লো এতিয়া লৈ যোৱাটোৰ নিচিনাই 1 by x log x to the power m dx ভিডিওটো পজ কৰিবলৈ ট্ৰাই কৰাচোন পাৰা নেকি কেনেবাকে পাৰিবা ডেফিনেটলি এটা কনসেপ্ট আমি শিকিলোই সব পাৰিবা এটা তুমি চোৱা যে সলিউশন প্ৰথম ইয়াত চাইলো কি ফাংশন সোমাই আছে এটাটো আছে log x এটাটো আছে x এটাটো আছে 1 by x এটাটো আছে 1 by log x to the power m তো এটা তুমি চোৱা ইয়াৰ কোনবা এটা ডিফাৰেন্সিয়েট কৰিলে কোনবা এটা ওলাই নেকি ডেফিনেটলি log x ক ডিফাৰেন্সিয়েট কৰিলে 1 by x ওলাই আছে তো তাক সাবস্টিটিউট হৈ যাব let log x equal t তো ডিফাৰেন্সিয়েট কৰি দিয়া ddx of log x dt by dx তো এটো হৈ গল 1 by x dt by dx again অকমান জায়গা এৰি থৈ গলো বা এটা তুমি এক্সপার্ট হৈ গলা ইমান গিটা কৰি তুমি দেখিছা যে dx টো ইয়াত গলে 1 by x dx বনিব হলা না এক্সপার্ট 1 by x dx বনিব আৰু হে 1 by x dx টো গৈ তলত dt লিখিব লাগিব হে বস্তুটো আহি গল ন এতিয়া তনেকে এটোটো এনেকুৱা কোৱেশ্চন দুটা কৰিলো কাৰণে মাইন্ডত আহিছে কিন্তু ইয়াতকে বেলেগ কোৱেশ্চন আছে যত তোমাৰ মাইন্ডত নাহিব তেতিয়া তুমি অকমান জায়গা এৰি থৈ যাব লাগিব অকমান যেটা জায়গা এৰি থৈ যাবা নেক্সট এতিয়া তোমাৰ পিছৰখিনি কৰাৰ পিছত দেখিবা যে তুমি ইয়াৰ পৰা বনাই লব লাগিব বনাইলে তাত সাবস্টিটিউট কৰি দিব লাগিব গতিকে হে বস্তুটো প্ৰেক্টিস কৰিলে আহিব এটা আমি দুটা কোৱেশ্চন কৰিলো কাৰণে আমাৰ আহি গল আইডিয়াটো সো এটা তুমি বেক কৰা ইন্টিগ্ৰেশনটো কাৰণে 1 by x log x whole to the power m dx এটা যদি তুমি ভালকে অবজার্ভ কৰা দেখিবা যে আকো আগৰ নিচিনা 1 by log x whole to the power m 1 by x dx 1 by log x এটোটো তোমাৰ সাবস্টিটিউট হৈ গল t to the power m আৰু 1 by x dx মানে হৈ গল তোমাৰ dt ঠিক আছে সো এতিয়া তুমি 3 to the power এবাৰ m আহি গলে কি কৰিম t to the power m পাই গল কি কৰিম এতিয়া একো চিন্তা কৰিব লগা নাই আমাৰ ফৰ্মুলা লগাম
যে t to the power 1 by t to the power m means t to the power minus m dt. এতিয়া এটো ফর্মুলা লগাইলে হল t to the power minus m plus 1 plus c. t লৈছিলা তুমি log x minus m plus 1 plus c. তো গতিকে log x 1 minus m by 1 minus m plus c হেতু তোমাৰ আনসার. So এনেকে তুমি প্র্যাকটিস কৰি থাকিলে সাবস্টিটিউশন শিকি থাকিলে কোয়েশ্চন কৰিব পৰা হৈ গৈ থাকিবা. আৰু এটা কৰো লাস্ট এটা কোয়েশ্চন কৰো এটো তোমালোকে লিখি লবা আৰু আজি পাঁচটা কোয়েশ্চন কৰো আৰু বহুত বেছি কোয়েশ্চন এই কাৰণে কৰো নাই যাতে তোমালোকে ডেইলি অলপকে যাতে ডাইজেস্ট কৰি যাতে গৈ থাকিব পৰা বস্তুটো. মই ইয়াত ইমানখিনি শিকাই আছো যিমানখিনি জানিলে তুমি বাকিখিনি কৰিব পৰা যাতে হৈ যোৱা হিমানখিনি শিকাবলৈ মই ট্রাই কৰিছো. x e to the power x square dx ইয়াত চোৱা ফাংশনবোৰ লিখিলো সাইডত এফালৰ পৰা x square e to the power x square 1 by e to the power x square. এতিয়া চোৱা যে কাৰ্বক ডিফাৰেন্সিয়েট কৰিলে কোনোবা ওলাই নেকি? ডেফিনেটলি x square ক ডিফাৰেন্সিয়েট কৰিলে x তো নোলাই বা 2x ওলাই. এটো এটা নতুন বস্তু শিকিলো যে যদি হে কনস্ট্যান্ট এটাৰে মাল্টিপ্লাই হৈও যদি ওলাই ডিফাৰেন্সিয়েট তো তেতিয়াও সাবস্টিটিউশন হৈ যাব. তাৰ মানে কি কলো এটো ডিফাৰেন্সিয়েট কৰিলে 2x ওলাব কিন্তু আমাক লাগে x আছে না নো ওলাইছে তো নো ইছু কনস্ট্যান্ট এটা মাল্টিপ্লাই হৈ থাকিলে কি একো হাৰ্ম নকৰে আমি কৰিব পাৰো তা. গতিকে চোৱা মই দেখাই দিছো let x square equal t. গতিকে both side তুমি ডিফাৰেন্সিয়েট কৰিলা ddx of x square dt by dx 2x আহি গল 2x equal dt by dx. এতিয়া এরকম কোন জায়গা এট হৈ যোৱা জায়গা এট তুমি ইন্টিগ্রেশনটো লিখি লোৱা x integration of x square dx. ইয়াত সো এটা সাবস্টিটিউট কৰা স্টার্ট কৰি দিয়া এটাকে e to the power t ঠিক আছে x square মানে t লৈছিলা e to the power t হৈ গল. এটা লাগে তোমাক থাকি গল কি x dx এটোৰ পৰা x dx ওলাব পাৰা নেকি? Yes, definitely dx to fl লৈ গলে হল বাট প্রবলেম হৈ গল যে আগৰ নিচিনা নহয় আগতে ডাইরেক্ট এই টার্মটো ওলাইছিলে এবাৰ ইয়াত 2 এটা বেছিকে ওলাইছে. কি হল 2 এটা বেছিকে ওলাইছে তো তুমি কি কৰা এই 2 টো ইফালে লৈ যোৱা x dx লাগে তো তুমি x dx ওলাই লোৱা dt by 2 হ'ব এটো. সেই কাৰণে মই কৈছিলো যে জায়গা এট হৈ যাবা একে ঝাটকাত নহব পাৰে. তুমি হয়তো লিখিলাতেন যে 2x dx আৰু এটো কৰিলাতেন কিন্তু তোমাক তো 2x dx এর দৰকাৰ হোৱাই নাই তোমাক x dx এ লাগিছে. গতিকে x dx মানে dt by 2 so eto dt by 2 eto হৈ যাব dt by 2 e to the power t আৰু এই 2 টো বাহিৰ ওলাই গলে 1 by 2 dt by e to the power t. এটা ইয়াত দেখাইছো 1 by 2 e to the power denominator t আছে so e to the power minus t dt ঠিক আছে. ইয়াৰ আনসার কি হ'ব? মোস্ট আকৌ এটা নতুন বস্তু দেখৰ শিকিবলৈ যাম. কি শিকিম যে যদি হে এটা ইন্টিগ্রেশন e to the power যদি হে আমাৰ e to the power 2x আছে 2x dx এটো যদি ইন্টিগ্রেশন লাগে তাৰ কাৰণে আমি ফর্মুলা জানো যে ইন্টিগ্রেশন অফ ex dx মানে হৈ যায় আমাৰ ex plus c. গতিকে তুমি যদি হেতু ফর্মুলা চাই যদি কেনেবাকে লিখি দা e to the power 2x plus c তেতিয়ালে তোমাৰ আনসারটো ভুল হৈ যাব. ইন্টিগ্রেশন তেনেকে ফর্মুলা এপ্লাই আমি নকৰো. ইয়াত কি হ'ব লাগিব যে যদি ভেৰিয়েবলটোৰ লগত কিবা এটা নাম্বাৰ মাল্টিপ্লাই হৈছে সেই নাম্বাৰটোৰে আনসারটো এবাৰ ডিভাইড কৰি দিব লাগিব. কি কলো একচুয়াল যেটো ফর্মুলা আছিল আমাৰ সেই ফর্মুলাটোত যেটো ভেৰিয়েবল আছিল সেই ভেৰিয়েবলটোক যদি কিবা এটা নাম্বাৰে মাল্টিপ্লাই হৈ থকা ইন্টিগ্রেশন পাইছা তেতিয়ালে সেই নাম্বাৰটোৰে আনসারটো ডিভাইড কৰি দিব লাগিব. ঠিক তেনেদৰে ইয়াত দেখিছা যে e to the power t হ'ব লাগিছিল e to the power t dt কিন্তু তা কিহেৰে মাল্টিপ্লাই হৈছে মাইনাস এটাৰ আর মাইনাস এটাৰে মাল্টিপ্লাই হৈ আছে মিন্স তাত -1 এটাৰে মাল্টিপ্লাই হৈ আছে মাইনাস t মানে নো কি -1 into t -1 এটা আছে গতিকে তাৰ আনসারটো কি হ'ব নো ডাউট e to the power minus c হ'ব বাট -1 এটা ডিভাইড কৰি দিব লাগিব প্লাস c. এতিয়া a মাইনাস বাহিৰত আহি যাব -1 by 2 e to the power minus t লিখি দিয়া x square plus c -1 by 2 1 by e to the power x square plus c হেতু তোমাৰ আনসার. গতিকে আমি পাঁচটা কোয়েশ্চন শিকিলো যত আমি সাবস্টিটিউশন শিকিলো. এতিয়া তুমি এই ভিডিওটো চোৱাৰ পাছত তুমি এক্সারসাইজ 7.2 প্ৰথম যিমানখিনি কোয়েশ্চনস আছে তুমি ট্রাই কৰাচোন এবাৰ দেখিবা যে তুমি পাৰিছা হয়তো কোনবা এটা নাই পৰা
সেইটো তুমি ডেফিনেটলি কমেন্ট কৰিবা কমেন্ট কৰিলে আমি তাৰ আনসাৰ কৰি দিম কিন্তু তুমি দেখিবা যে তোমাৰ কনফিডেন্স আহিছে তুমি পাৰিছা গতিকে ঠিক আছে আজিলে পাঁচটা কুৱেশ্যনে নেক্সট ভিডিঅ'ত আৰু কুৱেশ্যন ডিছকাছ কৰিম সাবষ্টিটিউচনে তাৰপিছত আমি তাৰ নেক্সট পাৰ্টত গুচি যাম ঠিক আছে